চলিয়া গায়ক কেইটাই ইমান দেৰি ৰখি আছো ঘণ্টা। চিন্তু কি কৰা বিহু নাচা চাচা ইমানখিনি খেদাই লৈ ভালকে, এতিয়া গায়ক ক'ত পাবি? তাকেইতো ঘণ্টা কি কৰা যায় গায়কটো বোধে কম পইচা দিয়া কাৰণে নাহিলাক নেকি? হয়ো দে 5,000 টকা তাৰ কোন গায়ক আহিব? মাতবা পাৰলো জালা কুকুৰে পইচা মাখা মাৰছি আৰু। দে কি তহঁতক চাই থাকিম নেকি আমি? ঘণ্টা তিতাৰ পৰা ৰখি আছো। চানা ভাজা পাপৰ ভাজা কিবা খাবি? যা লৈ আন। এতেও বা গায়ক তিতা আনব ঘণ্টা বৰ কৰি দিছে। আহিব ৰ মই লৈ আনো ৰ চানা ভাজা। শুনচোন এই লগৰ এপিটোক পতে দিবি মোৰ লগত। গজমুৰা হ'ব যা, তই যি খাই মই তাকে খুৱাই থাকিম দে। লগৰ বুলি এখনি সহায় কৰি দিবি তই। হ'ব যায় জল্দি আন, বৰ হৈ আছে এফালে। আৰু ৰখবা নৰো, পইচা দিছো ঘণ্টা বিহুৰ কাৰণে। জল্দি গায়ক লাগে। খুৰা এটা ময়ে গাই দিওঁ নেকি? গায়ক আহক লাগি। দে গা। মই খেদবা যাওঁ মহে বোলে মল্লো দে। পাগলা হৈছা নেকি দে তই? ক'ত তই বিহুৰ দিনা এখন মহো দিবাৰ ইচ্ছা? খুৰা এইবাৰ মই গাওঁ নেকি? দে গা। কি গান গাবি তই? কালি যে গৰু বিহুৰ দিনাখন তই যে গাইছিলি যে সেইটোৱে গাম ৰ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰে সৰু তই হলি বৰ গৰু। এইগিলা কি গাই আছা তই? খালি আমাক কি গৰু বাচ্চা নেকি তহঁতে? আৰু চাৰে চিন্তু হাত বহুত বিশ্বাসত কিন্তু পইচা দিছিলো তহঁতক। আজি গায়ক নহলে কথা বেয়া আছে সিহঁতৰ। চিন্তু কি কৰে জালা কুকুৰত দেখছে একবাৰো দেখা দেখি নাই তাৰ। সি থাকলে দুটা এটা গান গাবা পাৰলা হয় সি। নহলে ভেকৈ যাচোন জালাক বিচাৰিয়ে। মই নৰো। এতিয়া থিয়া দি ফেলে কিমান ভাল লাগি আছে মোৰ। নিজকে গতে কিবা হেন লাগি আছে। জালা কুকুৰ আমি এইফালে মৰি আছো, তই লেভেলত মৰি আছা। মই সেইগিলা নাজনো, মই নাযাম ঘণ্টা। কি ধুনীয়া পিছি মোক চাই আছে। যিটো দেখছো কুকুৰে নাযায় যা, তয়ে যা। বাকী মই মেনেজ কৰি আছো যা। দে মানে খুৰা গায়কটো আহি আছিলে, মানে বাটত বোলে অলপ হাগা লগা নহলে সেইকাৰণে দেৰি হৈ আছে। যি হওক মুঠতে গান শুনবা নাপালে কথা বেয়া আছে তহঁতৰ। 10টোৰ মত 5,000 টকা দিছো। হয় দিয়ক। 10টোৰ মত ময়ো 10 টকা এটা দিছো। কুকুৰত 10 টকা দি লেভেল নাচাই তাৰ। ঘণ্টা আজি ইয়াতে বাগৰি থাকবা লাগব, নহলে গাঁৱত কুকুৰৰ নিচিনা মাৰ খাই মৰবা লাগব। বেয়া লাগছে, গাঁৱতে বিহু ফাংচন খান পাতছি কিন্তু মই যাবা পাৰা নাই। পইচা মাখা দগৰি মাৰলো না। সিহঁতে মাৰ খাই মৰক দে, মৰক কুকুৰতে। ঘণ্টা এটা বিৰিয়ে টানো ৰ। ঘণ্টা গৰমটো ইমান দিছি, থাকবা ইচ্ছা নাযায়। মালটো খালেও ঘণ্টা গৰম বেছিয়ে লাগবা ধৰে। দেখছা কুকুৰতে মাল খাই পৰি আছে। জানা কোন ভকৰা ছাগলে বেবে আছে? ইমান আৰামত বতাহ খাই ঘুমাই আছো ঘণ্টা। উঠছা না তই? তক গুৰি মাৰবা লাগব তোক। চিন্তু দেখোনে বেলেগ ষ্টাইল কৰি আছা দেখোন। চালা কুকুৰ বিহুত দুনিয়াৰ পইচা মাখা খাই পেলাই লুকিয়ে চাই তই। আন তই ক'ৰ পৰা আনা গায়ক? আজি বিহু বাচ্ছা নেকি ৰতে? মই গমেই নাপাওঁ দেখোনে। এটাই খান তইলে চৰ খাবি, আমি একলে মাৰ খাই মৰবা নৰো। সেইকাৰণে তই যাই পেলাই ক যে তই পইচা খিনি মাৰছা। পইচা কিতা মাৰলে? মই পইচা কি ঘণ্টাৰ কথা কয়ে। চিন্তু কি চাইছা? টানি লৈ যাও তো তাক। চেম্পু লাগে নেকি তোক? চা ভাই জালা তোক ভালকে কৈ আছো, তই যাই পেলাই তই যি কবি তাৰ পিছত সেইকাৰণে গায়ক মাতবা নৰলো। মই নৰো যা তহঁতে ইয়াৰ পৰা। হয় না পিছে ৰহ। পাগলা চানি ক'ত দাঙি লৈছা? তই এংকেই নিম তোক। চালা পইচা মাৰবি তই, আমি মাৰ খাই মৰিম। মই নাযাম বুলি কৈছো না। তই নেগেলি হব বা তালুকদাৰ নি বেলেগ ষ্টাইল কৰি আছি বিহুৰ বতৰ ষ্টাইলটো কৰিমে না। আপুনি বিহুত কাপোৰ চাপোৰ লোৱা নাই নেকি? সেইযোৰাই পিন্ধি আহিছে দেখোন, যোৱাবাৰ যিযোৰ পিন্ধি আহিছিল। নহয় এইযোৰা নতুনকে কিনছো এইবাৰ। কথা কবা নাক কাটি কিতাবা নতুনকে কিনছি, যোৱাবাৰ পিন্ধাযোৰে পিন্ধি আহিছি। পিছে যাই থাকো বলক বিহুক লাগি। বলক। কি হলে গায়ক কি হল? কলিতা খুৰা জালা খুদা সিহে গায়ক ঠিক কৰিছিল। কি জালা গায়ক ক'ত? কলিতা খুৰা বেয়া নাপাবা, গায়কটো চেৰেণ্ডা হলা, সেইকাৰণে আহিবা নৰব বোলে। সিগলা চিষ্টেম নাই, পইচা ঘূৰাই দিবা লাগব ঘণ্টা। পইচা ঘূৰাই দি। মোৰ 10 টকাটো ঘূৰাই দি। খচ্চৰে 10 টকা এটা দি পেলাই তই ইমান লেবেল দি আছা? ৰাইজসকল কি চাইছে? তোক ধৰি এটা পিটন দিবা লাগে। জালা তই কি কৰা কৰ ভাই, আমি মাৰ খাই মৰবা নৰো। হয় গায়ক মাত, নহলে পইচা ঘূৰাই দি। গায়কে গালিহে হয় নেকি? মই গালি নহব? হ'ব তই কি ঘণ্টাৰ গান মাৰবি জানা আছে? কলিতা খুৰা কথা হালকা মই জালা আজি মই গান গাম। দে ব্যস্ত প্লাগ জালা নছো আৰু কিবা গান গাই। মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে, হাবতি বহুতকে ইপাৰে সিপাৰে। দৰিয়া ঘাটতে কলিজাতে কেঁচি লুইতৰ বুকুতে বুকু খনি মেলি ইফালে সিফালে আনে শুনক বুলি অনিতমে ফাঁকি গায়। মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে, হাবতি বহুতকে ইপাৰে সিপাৰে। চুই চালে বুজিবা, বুকুৰে ভিতৰত কিহৰে খহনীয়া। মন গলে নোৱাৰা, মচিব জানানে
মৌজা কপি উঠা দুটি উঠৰে ৰঙা নীলা কথা মনৰে কাক কব কোনবা কাষতে শুনিবলে সময় হবনে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সাৱতি বহুতকে ইপাৰে সিপাৰে। ও বঢ়িয়া বঢ়িয়া। ধন্যবাদ ধন্যবাদ। মই তোমাৰ লক্ষ্মী গান গাব নোৱাৰো আৰু। আপা কি হলে তোৰ? ও কি হলে তাৰ ইমান ধুনীয়াকৈ গান গাই থকা মানুহটোৰ? মানে কলিতা খুৰাই মালটো খাই আছিল, তাক মালখোৱা জাগৰ পৰা উঠাই আনিছিলো। নিচাটো বেছি হল নেকি তাৰ? হা কিনো কয়? আৰু খুৰা সঁচা কথা কওঁ, বিহুত দুনিয়াৰ পইচা জ্বালাই মাৰছি, আমি সেইদৰ গায়ক আনবা নৰলো। এতিয়া আমি যিমান পাৰো আপোনালোক পইচাখিনি ঘূৰাই দিব চেষ্টা কৰিম দিয়ক। দে হ'ব নে নালগে দে, যি হৈছে আৰু দে। যেখনি কষ্ট সেইখিনি হ'ব দে আৰু। জ্বালাইও আৰু অলপ গান গালি ভাল লাগলা হয়। ঘণ্টা গান গাম মই জ্বালা 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 জ্বালা। এই আপা তোক আজি ঘৰত যাইহে দি আছো ৰ মই। চৰম নাপাই ইমান ডাঙৰ মানুহ এটাৰ আগত মাল খাই পৰি আছে। এই জয় ঘণ্টা। দে বহুত ফূৰ্তি কৰিলো, হ'ব দে আৰু। এটা নাপাব কিন্তু খুৰা। দে হ'ব দে, বিহু বুলি এইখিনিয়ে ফূৰ্তি যথেষ্ট দে। গাখীৰ নেদলি নহয়, দেউতা হালে চব কৈ দিম মই। দেউতাই নহলে মাই মোক মাৰি থাকে। বুঢ়া দামৰাৰ এখন নাটক চাব ইচ্ছা নহৈছে মোৰ। কুকুৰৰ মাথাৰ এডাল দি কোবাই দে মোৰ। কিবা মনত আহে যদি আহিব, মৰলি মৰক। নৰু আৰু কুকুৰক খুৱাই থাক। ৰ আইও মল্লু দে। মৰলাকে নেকি নে কুকুৰটোই? মই আৰু এতে কেনকে? চিংনি বাইদেউ, মই আৰু আপোনাৰ ঘৰত কেনকে আহিলো হে? পাপা কিবা কাজে মনত আহিলাক তোৰ। মানে কি হৈছে চিংনি বাইদেউ? আজি তই 2 সপ্তাহ ধৰি আমাৰ ঘৰতে আছে, গম পাইছা? কিয়, মোৰ কি হৈছিল? তো গম নাপাও, তই ৰাস্তাত পৰি আছিলি, মাথা চাথা ফাটি তোৰ অৱস্থা নাছিল। তাৰপিছত দাইদেৰে তোক মেডিকেলত লৈ গৈছি। ডক্তৰে কৈছি তই বোলে আগৰ কথা চব পাহৰি যাবি, 1 মাহৰ পিছত ঠিক হৈ যাবি বুলি কৈছিল। কিন্তু তই ঠিকে হোৱা নাছিলি। সেইকাৰণে বোলো আজি তোৰ মাথাতে মাৰি দিওঁ, তোৰ কিজানি মনত আহে নেকি চব। এইটাহে তোৰ মনত আহিল চব। হা, মোৰ দেখোন বিয়াৰ কথা আছিল দেখোন। নাজনো, তোৰ বিয়াৰ ঘৰৰ মানুহ আহি পেলাই একবাৰ খবৰ লৈ গৈছি তোৰ। হা, কিনো কয় হে? মোৰ জানটো বা ক'ত আছে, মই ইটাই যাব লাগিব সিহঁতৰ ঘৰত। কি বাইদেউ, পিছত কথা পাতিম, মই জল্দি এক জাগাত যাব লাগে ৰ'ব। দে যা বাপ্পাই কিবাকে বাচলো দে আৰু কুকুৰটোৰ পৰা। কেৱল খাওঁ গাখীৰ খাই বুঢ়া দামৰাই। বাপ্পাই কিবাকে বাচলো দে। শুনছ না, ঘৰত আছ না তুমি? জল্দি ওলাই আহচোন। মাই ৰন্টু পাগলা আইছি। জান শুনাচোন মোৰ কথাখিনি আগত। শুনছ না, জল্দি ওলাই আহা। কি হ'ল দুজান, কি হ'ল? তোমাক যে মই কৈছিলো মোক যে চাবা ল'ৰা তাতে পাগলা হ'ব বুলি, সেইটোৱে ৰন্টু পাগলা। চাল্লা, তই আমাৰ ঘৰত সোমাব সাহস কেনেকে পালি? জান, মোৰ সেইটো এক্সিডেণ্ট আছিল, মই এতিয়া ভাল পাইছো। মানে মোৰ আগৰ কথা চব মনত আহিল আৰু সেইকাৰণে মই লগা লগ ভাল হ'লে গ'লে তোমালোক ঘৰত আহিছো। মইতো ভালে থাকলে কিতাপে বিয়াখন পাতলোৱে হয়। কি হ'ল তোমাৰ? ৰন্তু, তুমি বহুত দেৰি কৰি দিলা। এখেত মোৰ হাজবেণ্ড। মই বদনাম হ'ম বুলি ভাবি পেলাই মাহঁতে জল্দি মোক বিয়া দি দিছে। আৰু এখেতো বহুত ভাল মানুহ হয়। তুমি বেয়া চেয়া পাই নাথাকবা আৰু। হয় নেকি? নাপাওঁ, কিয় বেয়া পাম আৰু? পাগলা এটাকনো কিয় ৰখি থাকবা? তোমাৰ ভুল নাই দিয়া একো। ভালকে থাকবা তোমালোক দক্তাই, তাতে এখন সুখৰ সংসাৰ গঢ়া। মই যাই থাকো দিয়া। যাবা, আৰু নিজৰো গুৰুত্ব ল'বা তুমি। হ'ব দিয়া। সঁচাকৈ জীৱনটোত কিজানি জীৱন সংগী মই আৰু কেতিয়াও নাপাম। ভাল হচ্ছে পাগলা হৈ থাকাই ভাল আছিল দেখোন। এই মোৰো যে কি লাইফ। এইবিলাকলৈ ফোনে চোনে কথা নাপাতিবা দেই আৰু। তেখেত বহুত ভাল মানুহ। তুমি ৰন্তুক বুজি নাপাবা দিয়া।